হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত ৰত্নই ত্ৰিদীপক দেউতাক যে ঘৰলৈ ঘূৰি আহিছে সেই কথাটো কৈছিল আৰু তেতিয়া ত্ৰিদীপে মই তোমালোকৰ ঘৰত যাব পাৰিমনে বুলি কোৱাত ৰত্নই যাব পাৰিব বুলি কৈছিল আৰু তেতিয়া ত্ৰিদীপে মই গ'লে বাৰু দেউতাকে আগৰ কথাবোৰ গম পাব নেকি বুলি চিন্তা কৰি থকা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটো ত্ৰিদীপে মাকৰ আগত পৰিৰ কথা কৈ থাকিব আৰু পৰিৰ সন্মুখত মই সকলো ফালৰ পৰাই পাৰফেক্ট হ'বলৈ বিচাৰো, তাই যাতে মোক ৰিজেক্ট কৰিব নোৱাৰে বুলি মাকক ক'ব আৰু তেতিয়া মাকে পৰিৰ দৰে ছোৱালীয়ে বাহ্যিক সৌন্দৰ্যত গুৰুত্ব নিদিয়ে বুলি কোৱা দেখিবলৈ পাব। এইফালে আকৌ পুৱতি আজি ঘৰৰ আইনাখনৰ সন্মুখত থিয় হৈ মই ইমান ধুনীয়া নে বুলি চাই থাকিব আৰু শেখৰৰ কথা চিন্তা কৰি থাকিব। এতিয়া বাৰু পুৱতি প্ৰেমত পৰিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ পৰি আজি সোণহঁতৰ আগত পৃথিৱীত আমি পুতলাকে আমাৰ ইচ্ছামতে একো নকয়, আমাক নচুৱাই আছে, আমি নাচি আছো, নাজানো এইবাৰ তেওঁ মোৰ কাৰণে কি নাটক ৰচিছে বুলি কৈ থকা দেখিবলৈ পাব। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।